জয় মা চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাশিৰ ফল হৈছে 14 আগষ্ট 2024 বুধবাৰ পৰিছে, শুক্লপক্ষৰ দশমী তিথি পৰিছে। আজি দিনটোত যিসকল শিশুৱে জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব বৃশ্চিক ৰাশি, আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব শুভ গাজু। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে ভাল নহয়। আপোনালোকৰ যিকোনো কাৰ্যক্ষেত্ৰত বাধা আপোনালোকে অনুভৱ কৰিব পাৰে। আপোনালোকে মনে বিচৰা মতে আপোনালোকৰ কামবিলাক নহব পাৰে। আপোনালোকৰ কাৰণে দিনটো মংগলময় দেখা যোৱা নাই। যিকোনো কাম আপোনালোকৰ কৰে বা আপোনালোকৰ পক্ষে নাথাকাৰ কাৰণে আপোনালোকৰ মনটো বৰ উগুল ফুগুল হৈ থাকিব পাৰে। এতিয়া আহকচোন বৃষৰ কাৰণে। বৃষৰ কাৰণে খুব ভাল। যিকোনো সন্ধি বা যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা শুভ কাম এটা হ'ব বা কিবা এটা শুভ সংবাদ আপোনালোকে পাব, তেনেকুৱা ধৰণৰ যিবিলাক শুভ বস্তু আমাৰ জীৱনত তাৰ কাৰণে ভাল। সন্ধিৰ কাৰণে ভাল। ডেইলি ইনকামৰ ক্ষেত্ৰত ভাল। বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত বা ভ্ৰমণৰ ক্ষেত্ৰতো আপোনালোকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে কিন্তু ভাল নহয়। মানসিক চিন্তা, ক্লেশ আদি বনি থাকিব। মানসিক যিকোনো সমস্যা আপোনালোকে সমস্যাটোৰ পৰা ওলাবলৈ যাওঁতে বহুত মাথাত প্ৰেছাৰ পৰিব পাৰে, আৰু যিকোনো মন্তব্য প্ৰকাশৰ কাৰণে, যিকোনো অযথা মন্তব্য প্ৰকাশ কৰাৰ কাৰণে মানুহৰ নজৰত আপোনালোকৰ ইমেজটো বেয়া হ'ব পাৰে। গতিকে আপোনালোকে যিকোনো সামূহিক মন্তব্য নিদিয়াটো ভাল হ'ব। আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ বৰ বেছি ভাল বুলি ক'ব নোৱাৰি। অকণমান থোটা মোজা দেখা গৈছে আপোনালোকৰ। গতিকে সাৱধান আপোনালোকে হ'ব লাগিব, বাণীত কণ্ট্ৰল ৰাখিব লাগিব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে খুব ভাল। বিদ্যাৰ লগত জড়িত, সন্তানৰ বিদ্যাৰ লগত জড়িত বা সন্তানৰ লগত জড়িত যিকোনো এটা কাম, ব্যৱসায় বাণিজ্যৰ লগত জড়িত, বুদ্ধি বৃত্তিৰ লগত জড়িত প্ৰত্যেকটো কামৰ ক্ষেত্ৰত শুভ দেখা গৈছে। সিংহৰ কাৰণে কিন্তু ভাল নহয়। সিংহৰ কাৰণে যিকোনো এটা নতুন কাম কৰা, যিকোনো এটা নতুন বস্তু কিনা মেলা কৰা, এনেকুৱা বিলাকৰ কাৰণে শুভ দেখুওৱা নাই, আৰু বিবাদ আদিৰ সম্ভাৱনা আছে। বন্ধুৰ লগত বেছিকে অতিমাত্ৰা হলি গলি আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে যিকোনো পৰাক্ৰমশীল কামবিলাক, খুব য'ত নেকি পৰাক্ৰম নিহিত হৈ থাকে, সেইটো লাগিলে মানসিক হওক বা শাৰীৰিক পৰাক্ৰমে হওক, আপোনালোকৰ কাৰণে শুভ। বিদ্যাৰ্থী, খেলুৱৈ, শিকাৰুসকলৰ কাৰণে, যিসকলে যাত্ৰা কৰি কৰি ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে শুভ দেখা গৈছে। তুলাৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছো। তুলাৰ কাৰণে কিন্তু বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত ভাল নহয়। মানসিক আপোনালোকৰ ক্লেশ থাকিব। মনে বিচৰা বস্তুটো আপোনালোকৰ নহ'ব পাৰে। মানসিক যিহেতু অশান্তি এটা থাকিব, আপোনালোকে বহুত ডাঙৰ নিৱেশ নকৰাটো ভাল হ'ব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে খুব শুভ। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে। যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ কিবা এটা নহয় কিবা এটা লাভ ওলাব, বা কিবা এটা নহয় কিবা এটা আপোনালোকৰ আপোনালোকৰ পক্ষে থাকিব, বা আপোনালোকৰ অনাগত দিনত হলেও লাভ হ'ব। তেনেকুৱা প্ৰত্যেকটো কামৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আমি কম ধনুৰ বিষয়ে। ধনুৰ বিষয়ে কিন্তু একেবাৰে ভাল বুলি ক'ব নোৱাৰি। মানসিক চিন্তা থাকিব। বিবাদ আদিৰ সম্ভাৱনা, খৰচ আদি বৃদ্ধি হোৱাৰ সংশয় দেখা গৈছে, আৰু যিকোনো আপোনালোকৰ ঝেমেলাত আপোনালোকে সোমাই পৰা দেখা গৈছে। দিন আপোনালোকৰ কাৰণে মংগলময় নহয়। বহুত দূৰ যাত্ৰা আদি আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে খুব লাভালাভৰ স্থিতি দেখা গৈছে। পইচা পাতিৰ দিশবিলাক, যিকোনো পইচা পাতিৰ লেনদেন, যিকোনো নতুন বস্তু কিনা, নিজৰ লাভৰ লগত জড়িত থকা যিকোনো কাম কৰা, নতুন মানুহ লগ ধৰা, কথা পতা, মিটিং কৰা, এনেকুৱা ধৰণৰ কামবিলাকৰ কাৰণে শুভ দেখা গৈছে। এতিয়া আহিব কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে কিন্তু কাগজীয়া কামৰ ক্ষেত্ৰত ভাল নহয়। কাৰ্যক্ষেত্ৰত নতুনত্ব অনাৰ ক্ষেত্ৰত ভাল নহয়। নতুন মানুহ লগ পাই পেলাই আপোনালোকে লগ কৰি পেলাই কথা বতৰা পতা, বিজনেছৰ কিবা কথা আলোচনা কৰা বা ডিল কৰা, বিশেষকে সন্ধি কৰা আপোনালোকৰ কাৰণে লাভপ্ৰদ নহয়। অকণমান আপোনালোকে সাৱধান হ'ব, আৰু মানসিকভাৱে আপোনালোকে নিজৰ ইমোচনক কণ্ট্ৰল ৰাখি পেলাই বিবেকশীল হৈ আপোনালোকে কাৰ্যক্ষেত্ৰত চলিবলৈ চেষ্টা কৰিব। যদি অকণমানো ইমোচন আহি যায়, আপোনালোকৰ গোটেইবিলাক নষ্ট হৈ যাব পাৰে। গোটেই প্লেনিং বিলাক যিবিলাক আপোনালোকৰ ইম্প্ৰুভমেণ্ট দেখা গৈছে বা হ'ব লগা আছে, সেইবিলাকো আপোনালোকৰ নোহোৱা হ'ব পাৰে। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো বস্তু কিনা মেলা কৰা, যিকোনো যাত্ৰাত যোৱা, যিকোনো শুভ কাম কৰা আপোনালোকৰ কাৰণে বিশেষ শুভ দেখা গৈছে। ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত যিকোনো কামৰ কাৰণে অত্যন্ত শুভ দেখা গৈছে। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আপোনালোকে কি কৰিব? সেউজীয়া মগু আপোনালোকে ৰাতিয়ে তিয়াই থব, আৰু তিয়াই থোৱা মগুখিনিত অকণমান আপোনালোকে নিমখ আৰু অকণমান চেনি আপোনালোকে মিক্স কৰি পেলাই তিয়াই থব। মৰ্নিং আপোনালোকে খুব সোনকালে যদি উঠে তেতিয়াহ'লে খুব ভাল। দি দিলে আপোনালোকে 5টা, 5:30 বা 4:30 মানত আপোনালোকে যদি বাহিৰত চৰাই অহা ঠাইবিলাকত দি দিয়ে তেতিয়াহ'লে চৰাই খাব, আৰু দিনটো দি থ'লে গধূলিলৈকে খাই থাকিব পাৰিব। আৰু যদি আপোনালোকে তাতকৈ বেছি কিবা কৰিব খোজে তেতিয়াহ'লে আপোনালোকে কিন্নৰ বুলি যিটো কয়, কিন্নৰ যিটো জাতি আছে, তেওঁলোকক কিবা আপোনালোকে মিষ্টান্ন যদি খুৱায় তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।